অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ। 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 টকা কেতিয়া দিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বিৰোধ ঘোষণা আৰু PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে ইতিমধ্যে 21 নম্বৰ কিস্তিখন ৰিলিজ কৰিছে চৰকাৰে, কিন্তু এই 21 নম্বৰ কিস্তিখন কোনে কোনে লাভ কৰিলে, লগতে কি কৰিব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব। সবিশেষ জানিব নতুন এটা আপডেট আহিছে। লগতে ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও 5 বিধকৈ সামগ্ৰী লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 টকা কেতিয়া দিব, নতুন এটা আপডেট দিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ। অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে দিলে অৱশেষত ভাল খবৰ। প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ। 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা। লগতে প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে কাম কৰিব লাগিব এটা বিশেষ কাম। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। কিন্তু এটা কাম কৰিব লাগিব, আৰু এই টকা জানুৱাৰী মাহৰ পৰাহে মহিলাসকলৰ বেংক একাউণ্টত সোমাব বৰ্ধিত ধন। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা মহিলাসকলে। লগতে জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব ৰাজসাহায্য। অৰুণোদয় আঁচনি ধনৰ লগতে 250 টকাকৈ সোমাব ৰাজসাহায্য হিচাপে নিজৰ বেংক একাউণ্টত। লগতে সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে, যিসকল মহিলা যোগ্য হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বিশেষ ঘোষণা। গতিকে বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে 30 লাখ মহিলাসকলক 1250 টকাকৈ প্ৰেৰণ কৰিব DBD যোগে। আৰু ইয়াৰ পিছত প্ৰতি মাহৰ এটা নিৰ্ধাৰিত তাৰিখ ল'ব, আৰু সেই তাৰিখ মতে কিন্তু প্ৰতি মাহৰ হয়তো 10 তাৰিখেও দিব পাৰে। যদি 10 তাৰিখে দিয়ে, প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে। লগতে বন্ধুসকল, জানুৱাৰী মাহৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে আপোনালোকে 250 টকাকৈ ৰাজসাহায্য হিচাপে পাব। অৰ্থাৎ সৰ্বমুঠ 1500 টকা লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে। গতিকে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, তেওঁলোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 সুবিধা লাভ কৰা নাই বা তেওঁলোকৰ নামসমূহ লিষ্টখনত অহা নাই, তেনেহ'লে তেওঁলোকক পুনৰ অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বন্ধুসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি ধন পূৰ্বৰ পৰা পাই আহিছিলে, কিবা কাৰণত বন্ধ হৈছে, তেনেহ'লে চিন্তা কৰিব নালাগে। আপোনালোকে অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ DBD যোগে এই টকাসমূহ লাভ কৰিব। গতিকে অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ। 21 নম্বৰ কিস্তি ধন ইতিমধ্যে চৰকাৰে প্ৰেৰণ কৰিছে, কিন্তু কোনে কোনে লাভ কৰিছে আপডেটটো চাই লওক। ৰিলিজ অফ 21 ইনষ্টলমেণ্ট অফ PM কিষাণ সন্মান নিধি, অৰ্থাৎ 21 নম্বৰ কিস্তি ধন ইতিমধ্যে প্ৰেৰণ কৰিছে। যোৱা 26 ছেপ্টেম্বৰ তাৰিখে PM কিষাণ যোজনাৰ অধীনত যিসকল কৃষক আছে, তেওঁলোকক কিন্তু চৰকাৰে 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে। কিন্তু এই টকা অসমৰ কৃষকসকলে এতিয়ালৈকে পোৱা নাই। কিয় পোৱা নাই চাওক, ইয়াতে লিখা আছে পাঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, অৰ্থাৎ
তিনিটা ৰাজ্যত চৰকাৰে 21 নম্বৰ কৃষিধন প্ৰদান কৰিছে। ইয়াৰ কাৰণ হৈছে যে পাঞ্জাৱত ডাঙৰ ফ্লাড হৈছে, যাৰ বাবে কৃষকসকলৰ বহু ক্ষয়ক্ষতি হৈছে বা তেওঁলোকৰ চলিবলৈ বহুত দিগদাৰ হৈছে। তাৰ বাবে চৰকাৰে ঘোষণা কৰিছে। উত্তৰাখণ্ডতে ছেম প্ৰব্লেম হৈছে, লগতে হিমাচল প্ৰদেশত তেনেকুৱা প্ৰব্লেম হৈছে, যাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে যে তিনিটা ৰাজ্যত অলপ আগতীয়াকৈ PM কিষাণ 21 নম্বৰ কৃষিধন ৰিলিজ কৰা হ'ব। তাৰ বাবে চৰকাৰে সিদ্ধান্ত কেবিনেটত লোৱাৰ পিছতে কিন্তু 26 ছেপ্টেম্বৰ তাৰিখে PM কিষাণ যোজনাৰ অধীনত পাঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ কৃষকসকলে লাভ কৰিছে ইতিমধ্যে 21 নম্বৰ কৃষিধন। কিন্তু এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে অসমৰ কৃষকসকলে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কৃষিধন কেতিয়া লাভ কৰিব? চাওক বন্ধুসকল, চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, কিন্তু অক্টোবৰ বা নৱেম্বৰৰ ভিতৰত কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কৃষিধন 2000 টকা লাভ কৰিব। তাৰ বাবে KYC কৰক, আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, লগতে মাটিৰ জমাবন্দীটো আপডেট দিয়ক আৰু PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কৃষিধন লাভ কৰক। গতিকে এইটো PM কিষাণ যোজনাক লৈ এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটা সামগ্ৰী লাভ কৰিব। নতুন এটা আপডেট হৈছে, আপডেটটো এবাৰ চাই লওক। 1 অক্টোবৰ তাৰিখৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন সংগ্ৰহৰ নতুন নিয়ম। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব, অৰ্থাৎ নতুন কেইবাটাও নিয়ম মানিব লাগিব আপোনালোকে। 1 অক্টোবৰ তাৰিখৰ পৰা সম্পূৰ্ণ সলনি হ'ব ৰেচন লোৱাৰ সংগ্ৰহৰ নতুন নিয়ম। ৰেচন ল'ব যাওঁতে হিতাধিকাৰীসকলে কৰিব লাগিব বিশেষ কেইটামান কাম। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ নতুনকৈ পদ্ধতি আৰম্ভ কৰিব চৰকাৰে। লগতে সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ কেইবাটা সামগ্ৰী। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব এতিয়াৰে পৰা চেনি, দাইল, নিমখ, লগতে আৰু এটা সামগ্ৰী। মুঠ 4বিধকৈ সামগ্ৰী লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। বজাৰত দৰতকৈ, অৰ্থাৎ বজাৰতকৈ অতি কম দামতে লাভ কৰিব বিনামূলীয়াকৈ এই সামগ্ৰীখিনি। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, অৰ্থাৎ বজাৰতকৈ অতি কম দামতে লাভ কৰিব। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত, অৰ্থাৎ বজাৰতকৈ অতি কম দামতে লাভ কৰিব। ইয়াৰ উপৰিও 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে সুখবৰ। যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে 250 টকাতে পাব চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে লাভ কৰিব পাৰিব চাউল। লগতে 180034536111 দিয়ক অভিযোগ, অৰ্থাৎ যদি ৰেচনৰ দোকানীয়ে কিবা আপোনালোকৰ লগত খেলিমেলি কৰে বা ৰেচন দিয়াৰ ক্ষেত্ৰত যদি কিবা অনিয়ম কৰে, তেনেহ'লে এই বিশেষ নম্বৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰি চৰকাৰক অভিযোগ দিব পাৰিব। আৰু এটা অভিযোগৰ পিছতে কিন্তু চৰকাৰে ৰেচন কাৰ্ডৰ দোকানীৰ বিৰুদ্ধে কিন্তু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব, জেল পৰ্যন্ত হ'ব পাৰে। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে সুখবৰ। গতিকে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটা সামগ্ৰী লাভ কৰিব। গতিকে এই ভিডিঅ'টো সকলো ৰেচন কাৰ্ডৰ গৰাকীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে PM কিষাণ যোজনাৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে কেইবাটাও নতুন আপডেট আহিছে, আৰু এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই এই নতুন আপডেটকেইটা জানিব পাৰে। লগতে বন্ধুসকল, যদি আপোনালোকে এই আঁচনিকেইটাৰ বিষয়ে কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে বন্ধুসকল, আহিবলগীয়া সময়ত কিন্তু আকৌ এটা ডাঙৰ এটা আপডেট দিব অৰুণোদয় আঁচনি 3.0ক লৈ। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে অৰুণোদয় আঁচনি 3.0ক লৈ সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনি লাভ কৰিব নতুনকৈ। কিন্তু সেই আঁচনিকেইটা নেক্সট এটা ভিডিঅ'ৰ সৈতে জনাই দিম আপোনালোকৰ মাজলৈ, তাৰ বাবে চেনেলৰ লগত জড়িত হৈ থাকিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।